ইফালে ক্ৰমাৎ উন্নত হৈছে যোৰহাটৰ বান পৰিস্থিতি উন্নত হলেও কিন্তু দুৰ্দশা আঁতৰা নাই যোৰহাটবাসীৰ ভোগদৈ মথাউৰি ছিগি জলমগ্ন হৈছিল এলেংমৰা হলমৰা বঢ়িগাঁও অঞ্চল বান পৰিস্থিতি কিছু উন্নত হলেও এতিয়াও শতাধিক গাঁও বানৰ কবলতে আছে বানত ছিগিল মালোপামৰ পৰা হলমৰা সংযোগী পক্ষীপথ তিয়কতো কিছু উন্নত হৈছে বান পৰিস্থিতি অৱশ্যে কিছু অঞ্চলত ঘৰৰ ভিতৰত সোমাই আছে পানী বানমুক্ত হৈছে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তিয় সমষ্টিৰ গড়খাৱী পাৰত চাৰিদিনে জলবন্দী হৈ আছে জনতা বানপীড়িতই পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ এক প্ৰকাৰ বিভীষিকাময় পৰিৱেশৰ মাজত দিন কটাইছে বানপীড়িতই তিতাবৰতো অপৰিৱৰ্তিত বান পৰিস্থিতি সমষ্টিটোৰ 6টা অঞ্চলতে ক্ৰমাৎ বৃদ্ধি পাইছে নৈসমূহৰ জলস্তৰ 13টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে এতিয়া শতাধিক লোকে আমি তিয়কৰ এই মুহূৰ্তত কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ জৰিয়তে কাহি লৈ গ'ল বহুতৰ আৰু বিশেষকৈ নাগালেণ্ডৰ যি পাহাৰ বিস্ফোৰণ নাগা পাহাৰৰ যি ডাৱৰ বিস্ফোৰণ সেই ডাৱৰ বিস্ফোৰণৰ পাছত যি ভৈয়ামত বিশেষকৈ যোৰহাট জিলা শিৱসাগৰ আৰু চৰাইদেউ জিলা যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল সেই অভাৱনীয় পৰিস্থিতিৰ মোকাবিলা বা সন্মুখীন হ'ব পৰাকৈ কোনো আচলতে শাস্ত্ৰ হৈ থকা নাছিল বা সাজু হৈ থকা নাছিল যাৰ বাবে তুলনামূলকভাৱে পূৰ্বৰ যি বাহনী পানীত যেনেদৰে সা সম্পত্তিসমূহ তেওঁলোকে ওখ স্থানলৈ আনিব পাৰে বা মথাউৰিলৈ আনিব পাৰে তেনেধৰণৰ কোনো ধৰণৰ সুবিধা তেওঁলোকে নাপালে আৰু এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছো সেয়া মৰিয়নি বিধানসভা সমষ্টিৰ তিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ধনতোলা অঞ্চলত সোমবাৰে পুৱতি নিশা জাজি নদীৰ জলপৃষ্ঠ বৃদ্ধি পায় পোৱাৰ ফলত আৰু সেই বৰ্ধিত জলপৃষ্ঠই ধনতোলাৰ ওচৰত মথাউৰিটো প্ৰায় 50 মিটাৰৰ অধিক অংশ উটুৱাই লৈ গ'ল আৰু তাৰ পাছতে আচলতে এক মহাপলয়ৰ সৃষ্টি হ'ল আৰু এই মুহূৰ্তত মই মহাপলয়ৰ সৃষ্টিৰ পাছৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছে মোক সহযোগীয়ে দেখুৱাইছে যে ধনতোলাৰ এই যিসকল লোক আছিল সেই লোকসকলে এনেদৰে মথাউৰিৰ ওপৰত শাৰীকৈ তেওঁলোকে এনেদৰে পশুধনৰ সৈতে সহাৱস্থান কৰি তেওঁলোকে আচলতে থাকিব লগা হৈছে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে স্বাভাৱিকতে অসুবিধাৰ সন্মুখীন হৈছে আৰু অসুবিধাৰ সন্মুখীন হোৱা স্বত্তেও নিজৰ জীৱন বচাবৰ বাবে নিজৰ আপোন যি পশুধনসমূহ বচাবৰ বাবে এনেদৰে ওখ স্থানত এই মুহূৰ্তলৈকে আছে মই পুনৰ কৈছো যে সোমবাৰে পুৱাৰ ভাগত জাজি নদীৰ বৰ্ধিত জলপৃষ্ঠই উটুৱাই নিছিল মথাউৰিটো আৰু মথাউৰিটো উটুৱাই নিয়াৰ পাছতে আচলতে এনেধৰণৰ এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যি পৰিস্থিতিৰ বাবে আচলতে দেখা গৈছিল যে বিভিন্নজনে মথাউৰিৰ ওপৰত থাকিবলৈ লৈছিল আৰু যিবোৰ সম্পদ তেওঁলোকৰ সম্পত্তি বা মূল্যৱান সম্পত্তি তেওঁলোকে বহু মূল্যৱান সম্পত্তি ঘৰৰ ভিতৰতে এৰি থৈ আহিব লগা এক পৰিৱেশৰ সূচনা হৈছিল কিছু সম্পত্তি তেওঁলোকে আনিলে যদিও বহু সম্পত্তি তেওঁলোকে আনিব নোৱাৰিলে কেতিয়াৰ পৰা আছে মথাউৰিত কেতিয়াৰ পৰা আছে 4 দিন আছে ঘৰ এতিয়াও পানী তলত দৰ্জাৰ ওপৰত আছে এইটো এটা অভাৱনীয় পৰিস্থিতি আপোনালোকৰ বহু সম্পত্তি চাগে ছাগলী মৰি গ'ল পানীত পৰি এতিয়া গৰু মই বান্ধি থৈছো ঘৰৰ ভিতৰতে বহু সম্পত্তি গ'ল মটৰ চটৰ চব গ'ল লাইন চাইন চব চাফা মানে মই অকলে কি কৰিম এতিয়া বুকু পানীত এতিয়া গৰু বচাব লাগিব এতিয়া মই ঘাঁহ আনিছো এয়া আছিল আচলতে এক অৱৰ্ণনীয় পৰিস্থিতি চকুৰ পানী তেওঁলোকৰ জীৱন মোৰ সৈতে মই আৰু কেইজনমান বানৰ আক্ৰান্ত মোৰ সৈতে আছে মই দেখিছো আৰু মই প্ৰত্যক্ষ কৰিছো যে আপোনালোকে এতিয়াও বস্তু বাহিনী ভিতৰৰ পৰা উলিয়াই আছে পানীত পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিছে এয়া চাওক আমাৰ ঘৰৰ অৱস্থা অৱস্থা গোটেই পানীৰ তলত আৰু যিমানখিনি আমাৰ বস্তু আছিলে গোটেই বস্তু আপোনাৰ জহি খৰি অৱস্থা নাই আমি অকণো উলিয়াব নোৱাৰিলো একো এটা বস্তু বচাব নোৱাৰিলো এতিয়া পানী অলপ চলপ হেৰি হৈছে কমিছে ধান আপোনাৰ গৰু গাই ছাগলী চব মানে হেৰি হৈ গৈছে যেনে তেনে উদ্ধাৰ কৰিছো কিন্তু হাঁহ কুকুৰা মৰি অৱস্থা নাই আৰু বাদ বাকী আমাৰ যিখিনি বস্তু আছিলে সেইখিনি চব পানীৰ তলত মানে একদম জাম হৈ গৈছে কি কবা মানে বচাব নোৱাৰিলো মানে ইমানে দুখ লগা পৰিস্থিতি মানে কি কম ছাৰ একদম অৱস্থা নাই মানুহকেইটা যেনে তেনে আপোনাৰ বাজি আহিছে আৰু এইবাৰ আপোনাৰ ইমান আমি মথাউৰিৰ কাষতে ডাঙৰ হোৱা ল'ৰা গতিকে ইয়াত এইবাৰ প্ৰথম অভিজ্ঞতা আমি এনেকুৱা ডাঙৰ বানপানী দেখা নাছিলো আৰু আগতো হৈছিলে কিন্তু ইমান মানে হোৱা নাছিলে গতিকে এইবাৰ আপোনাৰ প্ৰথম
মানে এনেকুৱা বানপানী হৈছে আমি একদম মানে সপোনতো মানে কল্পনা কৰিব পৰা নাছিলো। সঁচাকৈ কল্পনাটো সংগ্ৰাম কৰিব লগা হৈছে আৰু মই পুনৰ দেখুৱাইছো শাৰী শাৰী মথাউৰিৰ ওপৰত তেওঁলোকৰ অস্থায়ীভাৱে থাকিবলৈ লৈছে। কিমান ৰাতি সোমবাৰৰ পৰা আছে এনেকে? সোমবাৰৰ পৰা আছে। বাকী খাদ্য সামগ্ৰী বান সাহায্য যি চৰকাৰৰ ফালৰ পৰা দিয়া সেই সামগ্ৰীবোৰ পাইছে নে নাই? পাইছো খালি হেৰি পানীৰ কাৰণে অকণমান দিগদাৰ হৈছে। খোৱা পানীৰ অভাৱ হৈছে। আৰু আমাৰ ধান চব উটি গ'ল। ধান চবৰে গোটেই গাঁওখনেই গ'ল, কোনো ধানেই নাই, চব চেচ। 1 মিনিটত ঘৰৰ পৰা সম্পত্তিবোৰ উলিয়াব পৰা নহয় নাই, বহুত আমাৰ মানে গলি আছে, দূৰ আছে, সেইখিনিৰ পৰা আহি আমি মথাৰি নাপাওঁহি মানে পটককে বাঢ়ি গ'লতো পানীটোৰ পৰা মানে সেইখিনিৰ পৰা চাই আহি আমি এইখিনি পোৱা নাই, মাহটো হৈ গৈছে। এইখিনি পানীত তিতি গ'ল। সেয়া যিখিনি তেওঁলোকৰ তোষক আছিল, লেপ আছিল বা যিখিনি সামগ্ৰী আছিল সেই সামগ্ৰীসমূহ আচলতে নষ্ট হৈ গৈছে। তেওঁলোকে ইয়ালৈ মথাউৰিৰ ওপৰলৈ লৈ আহিছে যদিও আমি থাকিবলগীয়া হৈছে। হয়, এই মই সহযোগী দেখুৱাইছো ভিতৰৰ দৃশ্য। এনেদৰে আচলতে এক অবৰ্ণনীয় পৰিৱেশৰ মাজত তেওঁলোকে জীৱন কটাব লগা হৈছে আৰু এই পৰিস্থিতিৰ আচলতে খাম কেতিয়া কাটিব সেয়া এইকাৰণে ক'ব নোৱাৰি যে জাঁজি নদীৰ জলপৃষ্ঠ কালি কিছু হ্ৰাস ঘটিছিল যদিও এতিয়া পুনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু বিপদ সীমাৰ ওপৰে ৰাইজে আৰু অতি এক অবৰ্ণনীয় পৰিৱেশৰ মাজত আচলতে সময় অতিবাহিত কৰিব লগা হৈছে, কাৰণ আপোন ঘৰখন মৰমৰ ঘৰখন এক প্ৰকাৰ বানপানীয়ে তছনছ কৰি পেলাইছে আৰু যাৰ ফলত বিগত 4টা দিন ধৰি এনেদৰে আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে এইসকল বানাক্ৰান্ত।